নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই সম্পক ডেকা প্ৰথমে চাওঁ আজিৰ সংবাদ শিৰোনাম বিশুদ্ধ খোৱা পানী নামত প্ৰশাসন 45 লাখ টকীয়া আঁচনিত নাই এটুপিও পানী পবিতৰাত গড় পিয়লৰ কাম সম্পন্ন আৰু কংগ্ৰেছ দল বাংলাদেশীৰ ৰক্ষক এই মন্তব্য অসম যুৱ সন্থাৰ এতিয়া চাওঁ বাতৰিৰ বিস্তৃতভাৱে মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱা পানী যোগানৰ নামত কোটি কোটি টকা ব্যয় কৰি জিলাখনৰ বিভিন্ন স্থানত পানী যোগান আঁচনি নিৰ্মাণ কৰি আহিছে যদিও এনে বহু আঁচনিৰ পৰা এটুপি পানী নোপোৱাত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল এই আপ্ত বাক্যশাৰীয়ে যেন শেহতীয়াকৈ প্ৰতিফলিত হৈছে মৰিগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত এইটো নামফলকবিহীনভাৱে দীৰ্ঘদিনে পতিত হৈ থকা জিলাখনৰ মায়ং শিলডুবি পানী যোগান আঁচনি মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰায় 45 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰিছিল এই প্ৰকল্পটো প্ৰায় 2.5 বছৰ পূৰ্বে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ পৰা পিছে আজি পৰ্যন্ত এটুপিও খোৱা পানী পাবলৈ সক্ষম নহল ফলত মায়ং শিলডুবি বৰদিয়া হাতীগড় পাভকাটি আদি গাঁওকেইখনৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ পৰা গাঁওবাসী উপকৃত নোহোৱাত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ আজি এই আঁচনিটো প্ৰায় 2.5 বছৰ হৈ গ'ল এতিয়ালৈকে কোনো কাৰ্যক্ৰম হৈ উঠা নাই ঠিকাদাৰৰ অৱহেলাৰ কাৰণে গতিকে আমাৰ ওচৰৰ যিখিনি মানুহ সকলো অতিষ্ঠ হৈ উঠিছে আজিলৈকে কিহৰ কাৰণে এই আঁচনিটো সম্পূৰ্ণ হৈ নুঠিল আৰু এই যে আঁচনিটো দিলে ইয়াত কোনো নাম ফলকত কোনো কিমান টকাৰ একোৱে উল্লেখ নাই উল্লেখযোগ্য যে প্ৰায় 45 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা উক্ত পানী যোগান প্ৰকল্পটোৰ ঠিকাদাৰ আছিল বিশ্বজিৎ ফুকন পিছে স্থানীয় লোকৰ অভিযোগ বিধায়কৰ আত্মীয় হোৱাৰ বাবেই ঠিকাদাৰ বিশ্বজিৎ ফুকনে মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰে মিলি সিংহভাগ ধন আত্মসাৎ কৰাৰ বাবেই শিলডুবি পানী যোগান প্ৰকল্পটো আজি পৰ্যন্ত কাৰ্যক্ষম নহল এতিয়া আমাৰ ৰাইজৰ এটাই সন্দেহ হৈছে এই ঠিকাদাৰে টকাবিলাক আত্মসাৎ কৰি তাৰমানে প্ৰকল্পটো কাৰ্যক্ষম কৰি নুঠাৰ অভিযোগ এইটোৱে উঠিছে তাৰমানে টকাবিলাক এই আত্মসাৎ কৰিছে কৰি লৈ তাৰমানে কামটো অৱহেলিত কৰি পেলাই থৈ দিছে মন কৰিবলগীয়া যে যিখিনি সময়ত খৰাং পৰিস্থিতিৰ বাবে স্থানীয় ৰাইজে এইটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়ত এই প্ৰকল্পসমূহ কাৰ্যক্ষম কৰাত বিভাগীয় কৰ্তৃপক্ষই কি ভূমিকা পালন কৰে তালৈ লক্ষ্য ৰাখিছে স্থানীয় ৰাইজে যোৱা 24 ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ পিয়লৰ কাম সম্পূৰ্ণ কৰাৰ পাছত মঙলবাৰে পবিতৰা অভয়াৰণ্যত এশিঙীয়া গড়ৰ পিয়লৰ কাম সম্পন্ন কৰা হয় এই পিয়ল অনুসৰি এইবাৰ পবিতৰাত মুঠ গড়ৰ সংখ্যা পোৱা হৈছে 93টা অসম চৰকাৰৰ বন্যপ্ৰাণী বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগত জড়িত কেইবাটাও বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে একাংশ বন্যপ্ৰাণী গৱেষকৰ উপস্থিতিত মঙলবাৰে পবিতৰা অভয়াৰণ্যত সম্পন্ন কৰা হয় গড় পিয়ল কাৰ্য মঙলবাৰে পুৱা 5 বজাৰ পৰা 12টা ভাগত বিভক্ত হৈ 12টা দলে চলোৱা এই গড় পিয়লৰ কাম পুৱা 10 বজাত শেষ কৰা হয় এই পিয়লৰ পাছতে বন বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এই গড় গণনাৰ বিষয়ে অৱগত কৰে সংবাদ মাধ্যমক সেই অনুসৰি এইবাৰ পবিতৰা অভয়াৰণ্যত মুঠ গড় পোৱা যায় 93টা ইয়াৰ ভিতৰত 35 জনী মাইকী গড় 20টা প্ৰাপ্তবয়স্ক মতা গড় আৰু এবছৰীয়া 14টা পোৱালি গড়কে ধৰি মুঠ গড়ৰ সংখ্যা হৈছে 93টা উল্লেখযোগ্য যে 2009 চনত কৰা পিয়ল অনুসৰি পবিতৰাত গড়ৰ সংখ্যা আছিল 84টা আনহাতে 2009 চনৰ পৰা চলিত বৰ্ষৰ ভিতৰত 8টা গড় পবিতৰাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰাৰ লগতে বিগত বৰ্ষত অভয়াৰণ্যখনত 3টা গড় চোৰাং চিকাৰীয়ে নিধন কৰাৰ তথ্য পোৱা গৈছে এইলৈ পবিতৰাত মুঠ গড়ৰ সংখ্যা বৃদ্ধি পাইছিল 104টালৈ গড় গণনাকালত উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক সুৰেশ চান্দ ডিএফও এছ.কে. শিল শৰ্মা গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাৰ ডিএফও আৰু তেজপুৰ বন্যপ্ৰাণী সংগঠনৰ ডিএফওকে ধৰি পবিতৰাৰ বনাঞ্চলিক বিষয়া মুকুল তামুলী
গণনাথ পবিতৰাৰ বনৰক্ষী প্ৰকৃতিপ্ৰেমী সংগঠন পবিতৰা কনজাৰভেশ্যন ছ'চাইটি আৰণ্যক WWFকে ধৰি দুটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তাও উপস্থিত থাকে 2084 আছিলে আৰু এইবাৰ আজি আমি কৰিলোঁ 93 পালোঁ 93 ভিতৰত 20 মেল এডাল্টৰ ভিতৰত 35 ফিমেল দুইটা আনসেক্স আছে এণ্ড কাপ আছে আপোনাৰ 25 এইখিনি কৰিবলৈ যিখিনি এনুমাৰেশ্যন টিম আছিলে আমাৰ পবিতৰাৰ বা ৱাইল্ড লাইফ ডিভিজনৰ কোনো মানুহ নাই সেইখিনি আমি বেলেগ ফৰেষ্ট অফিচিয়েল আছে NGOৰ মানুহ আছে WTI আছে ৱাইল্ড লাইফ ট্ৰাষ্ট আছে WWF 9টা গাঁৱৰ বাঢ়িছে আৰু তাৰ ভিতৰতো আকৌ 8টা গড় ইন বিটুইন আমি পবিতৰাৰ পৰা মানাসলৈকে ট্ৰান্সলোকেট কৰিছিলোঁ তো সেই 8টা ধৰিলে আমাৰ একচুৱেলি আমাৰ গ্ৰোথ 101 হ'ল গতিকে ইটছ এ গুড চাইন আৰু আমাৰ যিটো মেল ফিমেল ৰেচিঅ' আছে 1:1.5 দ্যাট ইজ এ সুইটেবল ৰেচিঅ' উল্লেখযোগ্য যে 2005 চনৰ পৰা পবিতৰাত চোৰাং চিকাৰীয়ে গড় হত্যা কৰিব পৰা নাছিল যদিও 2011 চনতে 3টাকৈ গড় হত্যা কৰি পবিতৰাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল চোৰাং চিকাৰীৰ এটা দলে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত গঠিত তৃতীয়খন চৰকাৰৰ অধীনত দ্বিতীয়বাৰৰ বাবে সংসদীয় সচিবৰ দায়িত্ব গ্ৰহণ কৰা জাগিৰোড সমষ্টিৰ বিধায়ক বিবেকানন্দ দলৈক জাগিৰোডত বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয় জাগিৰোড ব্লক কংগ্ৰেছৰ উদ্যোগত মঙলবাৰে জাগিৰোড কলা মন্দিৰত আয়োজন কৰা এক সম্বৰ্ধনা সভাত জাগিৰোড সমষ্টিৰ বিধায়ক তথা নৱনিযুক্ত সংসদীয় সচিব বিবেকানন্দ দলৈক কংগ্ৰেছ দলৰ ভালেমান বিষয়াবৰ্গই সম্বৰ্ধনা জনায় জাগিৰোড ব্লক কংগ্ৰেছৰ সভাপতিয়ে পৰিচালনা কৰা সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা অনিল ৰাজা নাৰায়ণ কুমাৰ ৰাডুকাকতি মায়ং আঞ্চলিক পঞ্চায়তৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ যুৱ কংগ্ৰেছৰ নগাঁও লোকসভা সমষ্টিৰ সভাপতি নৱজ্যোতি বৰুৱা প্ৰমুখ্যে আন ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে বহাগ আৰু গামোচাৰ মাজত আছে এক মধুৰ সম্পৰ্ক কিন্তু বহাগলৈ আৰু প্ৰায় এমাহ বাকি থকাৰ সময়তে এক অনুষ্ঠানত মঙ্গলবাৰে দেখা গ'ল গামোচাৰ বৰষুণ কি এই গামোচাৰ বৰষুণ চাওহক আমাৰ এক বিশেষ প্ৰতিবেদন আৰম্ভণিতে এজন দুজনকৈ আগবাঢ়িল ষ্টেজলৈ নিৰ্দিষ্ট ব্যক্তিজনক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সভাত উপস্থিত প্ৰায়খিনি লোকে ইচ্ছা প্ৰকাশ কৰিলে সম্বৰ্ধিত ব্যক্তিজনক আতুম টুকাৰিকৈ লৈ অনা নতুন গামোচাখনেৰে সম্বৰ্ধনা জনোৱাৰ বাবে সভাত কুশকে আৰম্ভণিতে গামোচা দিবলৈ ক্ৰমান্বয়ে নাম ঘোষণা কৰিছিল যদিও এটা সময়ত ৰাইজৰ মাজত নিৰ্দিষ্ট ব্যক্তিক গামোচা দিবলৈ হেতা ওপৰা লাগিল এই দৃশ্য মঙ্গলবাৰৰ জাগিৰোড কলা মন্দিৰত জাগিৰোড সমষ্টিৰ বিধায়ক তথা নৱনিযুক্ত সংসদীয় সচিব বিবেকানন্দ দলৈক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এই সভা আয়োজন কৰিছিল জাগিৰোড ব্লক কংগ্ৰেছে এটা সময়ত ষ্টেজলৈ অহা লোকৰ সংখ্যা হৈ পৰিল নিয়ন্ত্ৰণহীন দেখা গ'ল সম্বৰ্ধিত সংসদীয় সচিবৰ গাত যেন গামোচাৰ বৰষুণহে পৰিবলৈ আৰম্ভ কৰিলে চাওকচোন এজনে গামোচা পিন্ধাবলৈ পালে কি নাপালে আন এজনে পিছফালৰ পৰা আজৰি আনিব ধৰিছে সংসদীয় সচিবৰ ডিঙিৰ গামোচা এটা সময়ত ষ্টেজৰ পিছফালে এটা শব্দ শুনা গ'ল শব্দটো শুনি সংসদীয় সচিবে পিছফালে ঘূৰিও চালে পিছে তেওঁ তলকিবই নোৱাৰিলে যে তেওঁ থিয় হৈ থকা ষ্টেজৰ পিছফালটো গামোচা দিবলৈ অহা লোকৰ ভিৰত ভাগি পৰিল এয়াহে ৰাইজৰ নেতা নে কি কয় অসমৰ যুৱ শক্তিক সংগঠিত কৰি আঞ্চলিকতাবাদী শক্তিক দৃঢ় কৰাৰ উদ্দেশ্যেৰে গঠিত অসম যুৱ সন্থাৰ এক সাংগঠনিক সভা দেওবাৰে জাগিৰোডস্থিত নগাঁও কাগজকল চৌহদত অনুষ্ঠিত হয় এই সভাৰ অন্তত সন্থাই এক সংবাদ মেলো অনুষ্ঠিত কৰে কংগ্ৰেছ দল বাংলাদেশীৰ ৰক্ষক এই মন্তব্য অসম যুৱ সন্থাৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ বিশ্বাসী অসমৰ
অন্যতম যুৱ সংগঠন অসম যুৱ সন্থাৰ সাংগঠনিক ভোট শক্তিশালী কৰাৰ উদ্দেশ্যে দেওবাৰে জাগিৰস্থিত নগাঁও কাগজ কলৰ চৌহদত এখন সভা অনুষ্ঠিত কৰাৰ পাছতে এক সংবাদমেল সম্বোধন কৰে সংস্থাৰ বিষয়ববীয়াই। আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ বিশ্বাসী অসমৰ অন্যতম যুৱ সংগঠন অসম যুৱ সন্থাৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে দেওবাৰে জাগিৰস্থিত নগাঁও কাগজ কলৰ চৌহদত এখন সভা অনুষ্ঠিত কৰাৰ পাছতে এক সংবাদমেল সম্বোধন কৰে সন্থাৰ বিষয়ববীয়াই। সংবাদমেলত সন্থাৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপে অসমৰ আঞ্চলিক শক্তিক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰাৰ লগতে শাসকীয় কংগ্ৰেছ দল আৰু বাংলাদেশৰ বিৰুদ্ধে অধিক সৰব হৈ পৰে। তেওঁ কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি বিগত 11টা বছৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰি থকা কংগ্ৰেছক সন্থাৰ স্থায়ী শত্ৰু বুলি গণ্য কৰাৰ লগতে দীৰ্ঘদিনে অসমত বাংলাদেশী নাগৰিকক সুৰক্ষা প্ৰদান কৰি কংগ্ৰেছে বাংলাদেশীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ স্বাৰ্থতে বাংলাদেশীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰে। সময় পাইছিলে নাগৰিকপঞ্জী উন্নীতকৰণ কৰাৰ কাৰণে, কিন্তু আজিলৈকে তেওঁলোকে নকৰিলে। আৰু আমি ভাবোঁ যে তেওঁলোকে বাংলাদেশী নাগৰিক বা বিদেশী নাগৰিকৰ ভোটখিনি তেওঁলোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছে। আমি ভাবোঁ যে তেওঁলোকে বাংলাদেশী নাগৰিক বা বিদেশী নাগৰিকৰ ভোটখিনি তেওঁলোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছে। কাৰণ আজি তেওঁলোকৰ কেন্দ্ৰতো তেওঁলোকৰ চৰকাৰ আছে, অসমতো তেওঁলোকৰ চৰকাৰ আছে। গতিকে এইখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বা নাগৰিকপঞ্জী উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এটা যথেষ্টখিনি সুবিধা আছিলে। গৰাখহনীয়া আদি অনেক জ্বলন্ত সমস্যাই কোঙা কৰা অসমক এইবোৰ সমস্যাৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত শাসকীয় কংগ্ৰেছ দলে কি ভূমিকা ল'লে সেই কথা স্পষ্ট কৰিবলৈ দলটোৰ নেতৃত্বক প্ৰত্যাহ্বান জনাইছে অসম যুৱ সন্থাই। সংবাদমেলত কংগ্ৰেছক সন্থাৰ প্ৰধান শত্ৰু বুলি মন্তব্য কৰি সভাপতি কাশ্যপে কয় যে কংগ্ৰেছ দলে সকলো ক্ষেত্ৰতে বাংলাদেশী নাগৰিকক সুৰক্ষা দি অবৈধ বাংলাদেশীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, যিটো অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অতি মাৰাত্মক। ইফালে ৰাজ্যত কংগ্ৰেছক উৎখাত কৰাৰ উদ্দেশ্যে তথা আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ অৰ্থে ৰাজ্যৰ সমাজ সচেতন নাগৰিকৰ পৰামৰ্শ লোৱা আৰু তেওঁলোকৰে মত বিনিময় কৰাৰ বাবে আঞ্চলিকতাবাদী সবলকৰণ যাত্ৰা নামেৰে এক বিশেষ কাৰ্যসূচীৰ কথা সদৰি কৰিছে যুৱ সন্থাই। সংবাদমেলৰ আগেয়ে অনুষ্ঠিত এখন সভাৰ জৰিয়তে সন্থাৰ জাগিৰোড সমষ্টি সমিতি এখনো গঠন কৰে সন্থাৰ বিষয়ববীয়াই। আঞ্চলিকতাবাদৰ ভেটি অধিক শক্তিশালী কৰাৰ কাৰণে যুৱ সন্থাই এই সভাখনৰ আয়োজন কৰিছিলে। আৰু অনাগত দিনত জাগিৰোড সমষ্টিৰ যিবোৰ স্থানীয় সমস্যা আছে, খোৱাপানী যোগানৰ ব্যৱস্থা, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা, বাটপথ নিৰ্মাণৰ ব্যৱস্থা আৰু ইয়াৰ লগতে অন্যান্য যিমানখিনি স্থানীয় সমস্যা আছে, এই স্থানীয় সমস্যাখিনি বুজ লোৱাৰ ক্ষেত্ৰত আজি অসম যুৱ সন্থাই জাগিৰোড সমষ্টি কমিটিখন গঠন কৰিছে। আৰু অনাগত দিনত আমাৰ আঞ্চলিক কমিটি গঠন হ'ব, শাখা সমিতি গঠন হ'ব জাগিৰোড সমষ্টিৰ। আৰু আহিবলগীয়া দিনবোৰত নতুন প্ৰজন্মৰ নেতৃত্বত অসম যুৱ সন্থাই জাগিৰোড সমষ্টিত আঞ্চলিকতাবাদৰ ভেটি অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা কৰিব। বড়ো ধান উৎপাদনকে ধৰি বিভিন্ন কৃষি ক্ষেত্ৰত আগবঢ়া মৰিগাঁও জিলাৰ আগ্ৰহী কৃষকসকলৰ বিভিন্ন কৃষি বিষয়ক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে মৰিগাঁও জিলা কৃষি বিভাগে। ইয়াৰ অংশস্বৰূপে বৃহস্পতিবাৰে জাগি ভকত গাঁৱত এক কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। মৰিগাঁও জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা মায়ং উন্নয়ন খণ্ডৰ সৌজন্যত অনুষ্ঠিত এই কৃষক প্ৰশিক্ষণ কাৰ্যসূচীত উন্নয়ন খণ্ডটোৰ ২৭টা গাঁও পঞ্চায়তৰ কৃষক প্ৰতিনিধি তথা কৃষক বন্ধুৱে অংশগ্ৰহণ কৰে। কৃষকসকলক অধিক গতিশীল কৰা আৰু বিভিন্ন কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শৰ লগতে গাঁৱৰ কৃষক বন্ধুৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলক কৃষি বিভাগৰ সকলো ধৰণৰ আঁচনিৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈকো প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ধান খেতি, মীন পালন, এৰী মুগা পালন আদিকে ধৰি বিভিন্ন কৃষিৰ ক্ষেত্ৰত দেখা দিয়া ৰোগ ব্যাধি, কীট পতংগ আদিৰ বিষয়েও প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে মৰিগাঁও জিলাৰ কৃষি বিভাগৰ বিষয়াৰ উপৰিও কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ বিষয়াবৰ্গই। আজি আমি ইয়াত মায়াং ব্লকৰ আপোনাৰ ২৭খন গাঁও পঞ্চায়তৰ পৰা ২৭জন কৃষক বন্ধু বাছনি কৰি আনিছোঁ আৰু তেখেতসকলক আমি ইয়াতে কৃষি, মীন আৰু আপোনাৰ ৰেশম শিল্পৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচীটো দিয়া ষ্টাৰ্ট কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি ভৱিষ্যতে তেখেতসকলক আমাৰ এনিমেল হাজবেণ্ডাৰীৰ ওপৰত তেখেতসকলক প্ৰশিক্ষণ কাৰ্যসূচীৰ কাৰণে আমি পৰিকল্পনা কৰি আছোঁ। জাগিৰোড শাখা সাহিত্য সভাৰ এখন বিশেষ সভা বুধবাৰে আবেলি অনুষ্ঠিত হৈ যায় সংগীত চৰ্চাৰ কেন্দ্ৰ সুৰদেউল প্ৰাংগণত। এই বিশেষ সভাতে শাখাৰ ছমহীয়া পত্ৰিকাখনৰ লগতে দুখন গ্ৰন্থ উন্মোচন কৰা হয়।
জাগিৰোড শাখা সাহিত্য সভাৰ উদ্যোগত বুধবাৰে আবেলি অনুষ্ঠিত এই সভাত অতীতৰ সুবাস আৰু সেউজীয়া পাহাৰৰ আৰে আৰে নামৰ দুখন গ্ৰন্থৰ লগতে শাখা সাহিত্য সভাৰ সমূহীয়া পত্ৰিকাখনো উন্মোচন কৰা হয়। গুৱাহাটীস্থ কস্তুৰবা গান্ধী স্মাৰক নিধিৰ অৱসৰপ্ৰাপ্ত প্ৰতিনিধি তথা সমাজসেৱিকা আৰতী দেৱীৰ ৰচিত অতীতৰ সুবাস গ্ৰন্থখন উন্মোচন কৰে সাহিত্য সমালোচক তথা জাগিৰোড শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুমুদ চন্দ্ৰ বৰুৱাই। 22 বছৰ বয়সতে মই যিটো কিতাপখন কৰোঁ ক'লোঁ 22 বছৰমান বয়সতে তেওঁ ধৰণীয়া কস্তুৰবা আশ্ৰমলৈ গৈ তাতে তেওঁ আমাৰ তেওঁৰ যিখিনি অভিজ্ঞতা হৈছিল যেনেকৈ শকুন্তলা বাইদেউ শকুন্তলা বাইদেউৰ লগত যে অভিজ্ঞতা। আনহাতে শাখাৰ এগৰাকী অন্যতম সদস্যা অকণ দেৱীৰ ৰচিত সেউজীয়া পাহাৰৰ আৰে আৰে গ্ৰন্থখন উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰে। একেদৰে জাগিৰোড শাখা সাহিত্য সভাৰ চতুৰ্থ বৰ্ষৰ প্ৰথম সংখ্যাৰ পত্ৰিকাখন উন্মোচন কৰে প্ৰয়াত গোলোকচন্দ্ৰ গোস্বামীৰ পত্নী মামণি গোস্বামীয়ে। জাগিৰোড শাখা সাহিত্য সভাৰ সভাপতি প্ৰবন চন্দ্ৰ গগৈয়ে পৌৰোহিত্য কৰা সভাখনত সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত সুৰদেউল সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলেও গীত পৰিৱেশন কৰে। এতিয়া চাওঁ হওক এটি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ প্ৰৱৰ্তন কৰিব খোজা যান বাহন আইন এখনৰ সংশোধন সম্পৰ্কত বিভিন্ন পক্ষৰ মতামত গ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱা শনিবাৰে জাগিৰোড থানাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। CID বিভাগৰ অৱসৰপ্ৰাপ্ত IGP HL দেৱৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত আৰক্ষী বিভাগৰ আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জাগিৰোড চহৰৰ বহুকেইটা স্বেচ্ছাসেৱী সংগঠন মহিলা সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। লগতে সভাত বিভিন্ন যান বাহনৰ চালক পৰিচালকো উপস্থিত থাকে। সভাত ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিব খোজা যান বাহন আইন সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই বক্তব্য প্ৰদান কৰাৰ পাছতে স্থানীয় ৰাইজ আৰু জাগিৰোড আৰক্ষীৰ তৰফৰ পৰাও নিজ নিজ মত আগবঢ়োৱা হয়। বহুত প্ৰব্লেম আহি গৈছে সদায় কৈ মানে নিজৰে বেয়া লগা হৈছে যে কিয় সদায় আমি গালি পাৰিব লাগে তেওঁলোকক। গতিকে মই ভাবোঁ এইটো মানে তেওঁলোকক ট্ৰেইনিং এটা কৰাই পেলাই মানে আচলতে লাইচেন্সটো দিব লাগে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো। জাগিৰোড মৰিগাঁৱৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। আপুনি লগ অন কৰিব পাৰে www.jccnewstv.com। ধন্যবাদ।